নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো জেন বিগাইড ইউটিউব চেনেললৈ আজি ভিডিঅটো এটা বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে কিয়নো আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অসমীয়া ভাষা জ্ঞানৰ কেইটামান অনুচ্ছেদ তো আমি আজি চাম যে এই অনুচ্ছেদ কেইটাৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু আমি কেনেকৈ উত্তৰবিলাক লিখিব লাগিব তো তোমালোকে যদি চোৱা পৰীক্ষাত তোমালোকৰ অসমীয়া ভাষা জ্ঞানৰ পৰা টোটেল 25 নম্বৰ আহিব আৰু আমাৰ টাৰ্গেট কি হ'ব আমি 25ৰ ভিতৰত 25 নম্বৰটো আনিবই লাগিব তাৰ কাৰণে তোমালোকে যথেষ্ট প্ৰেক্টিছ কৰিব লাগিব তো আহাচোন আমি আজি ক্লাছটোত কেইটামান অনুচ্ছেদ ডিসকাশন কৰো আৰু তাৰে আগতে মই তোমালোকক এটা ভাল খবৰ দিম যে আমাৰ নতুন বেচ এটা আৰম্ভ হ'বলৈ গৈ আছে তো যি সকলে ভাবিছা যে ক্লাছ লম তো তোমালোকে তলত দিয়া নাম্বাৰটো যোগাযোগ কৰিব পাৰা তো একেবাৰে আমাৰ সিট লিমিটেড আমি বেছি ষ্টুডেন্ট নলও ক্লাছত তো গতিকে দেৰি নকৰি অতি সোনকালে তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰিবা সো এতিয়া চোৱা এইটো অনুচ্ছেদ এই অনুচ্ছেদটোত কি কৈছে এদিনৰ কথা ঠিক আছে ৰাজু আৰু তেওঁৰ বন্ধুবোৰে গাঁৱৰ বাগিচাৰ ফালে খেলিবলৈ গৈছিল ইয়াতে কাৰ কাৰ কথা কোৱা হৈছে নামবিলাক মনত ৰাখিবা প্ৰশ্নত সুধিব তো ইয়াতে ৰাজু কথা কোৱা হৈছে আৰু ৰাজুৰ কেইজনমান বন্ধু তো তাহাতে কি কৰিছে ৰাজু আৰু তেওঁৰ বন্ধুবোৰে তাহাতে গাঁৱত এখন বাগিচা আছে সেই বাগিচাখনত খেলিবলৈ গ'ল পিছত কি হ'ল চাওচোন বাগিচাখন ফুল গছ গছনি আৰু ধুনীয়া সেউজীয়া গছেৰে ভৰি আছিলে আৰু চোৱাচোন সেই বাগিচাখন ইমান ধুনীয়া আছিলে তাত গছ গছনি ঢেৰ সেউজীয়া গছ গছনি আছে লগতে ফুল আছে ঠিক আছে তো তাতে ইহঁত কেইজনে খেলিবলৈ গ'ল খেলিবলৈ ৰাজুৰ বন্ধু কেইজনমানে গছৰ ডাল ভাঙিলে আৰু ঘূৰি অহাৰ সময়ত মুহাৰি পেলোৱা কাগজৰ টুকুৰাবোৰ কিছুমান মাটিত পেলাই থৈ আহিলে চোৱাচোন কি বেয়া কাম কৰিলে ইহঁতে কি কৰিলে খেলিলে ঠিকে আছে তো ৰাজুৰ বন্ধু কেইজনে কি কৰিলে সেই বাগিচাখনত যিমান গছ গছনি ডালবোৰ আছে নহয় সেইবিলাকত জপিয়াইছে উঠিছে এইবিলাক ভাঙি থৈ আহিছে ডালবোৰ গছ গছনিৰ ডালবোৰ ভাঙি থৈ আহিছে আৰু তাহাতে যি খেলিলে কাগজৰ টুকুৰা ব্যৱহাৰ কৰি কিবা কিবি খেলিছিলে আৰু সেই টুকুৰাবোৰ আহা টাইমত তাহাতে এনেকে মুহাৰিছে আৰু তাতে দলিয়াই থৈ আহিছে কিমান বেয়া কাম কৰিছে ৰাজু এই সকলো দেখি পিছত চিন্তিত হ'ল ৰাজুৱে দেখা পালে নহয় এই কাণ্ডবোৰ ৰাজুৱে কৰা নাই ৰাজুৰ বন্ধুবোৰে কৰিছে আৰু ৰাজুৱে দেখা পালে এই কাণ্ডবোৰ এতিয়া চাওচোন পিছত কি হ'ল নেক্সট কি হ'ল চাও আমি চোৱা তেওঁ বন্ধুবোৰক ক'লে বন্ধু আমি যি কৰিছো সেইটো একেবাৰে বেয়া কথা তেতিয়া ৰাজুই দেখি পেলাই বন্ধু কেইজনৰ ওচৰলৈ গ'ল যে বন্ধুসকল তোমালোকে কি কৰিছা এইবোৰ আমি কি কাম কৰিছো এইবোৰ একদম বেয়া কাম কৰিছো আমি গছ গছনি সংৰক্ষণ কৰিব লাগে গছ গছনিয়ে অক্সিজেন দিয়ে আৰু পৰিবেশ পৰিষ্কাৰ কৰি ৰাখে তো এতিয়া ৰাজুৱে কৈছে যে চোৱা আমি গছৰ ডাল চাল ভাঙিছো গছবিলাক খুচি পেলাই একেবাৰে বেয়া কৰি পেলাইছো তো এতিয়া আমাৰ কাম কি আমি কি কৰিব লাগে আমি গছ গছনি সংৰক্ষণ কৰিব লাগে এয়া কোনে কৈছে ৰাজুৱে কৈছে কাক কৈছে তেওঁৰ বন্ধুবোৰক কৈছে তো কৈছে হি যে আমি গছ গছনিবোৰ সংৰক্ষণ কৰিব লাগে কিয়নো গছ গছনিৰ পৰা আমি কি পাও আমি যে উশাহত অক্সিজেন লৈ আছো আমাক কোনে দিয়ে সেই অক্সিজেন গছ গছনিয়ে দিয়ে তো গছ গছনি নহলে আমি এই অক্সিজেন পাম জানো নাপাও হয়নে আমি জীয়াই থাকিবই নোৱাৰিম গছ গছনি নহলে তো এতিয়া কৈছে আৰু লগতে কি কৰে গছ গছনিয়ে পৰিষ্কাৰ পৰিবেশটো পৰিষ্কাৰ কৰি ৰাখে এতিয়া চোৱা আমি যে ঘৰৰ সন্মুখত নিম গছ ৰু কেলে ৰু বিভিন্ন কিছুমান গছ আছে সেই গছবিলাকে কি কৰে তোমাৰ আমাৰ পৰিবেশটো পৰিষ্কাৰ কৰি ৰাখে দূষিত হ'বলৈ নিদিয়ে তো এইটো এটা কথা যদি আমি আমাৰ প্ৰকৃতিক ইমান বেয়া ব্যৱহাৰ কৰো পৰিবেশৰ ক্ষতি হ'ব কি কৈছে তো এতিয়া ৰাজুৱে
ৰাজুৱে বন্ধুবোৰক কৈছে যে চোৱা আমি যদি পৰিৱেশক ইমান ক্ষতি কৰো অৰ্থাৎ আমি যদি চাৰিওপাশ আমাৰ যদি চৌপাশ লেতেৰা কৰো গছ গছনি ধ্বংস কৰো তেনেহলে কি হব আমাৰ পৰিৱেশৰ ক্ষতি হব হয় নাই সব নষ্ট হৈ যাবগে ইমানে নহয় আমাৰ জীৱন ধাৰণৰ বাবে পৰিৱেশ অত্যন্ত জৰুৰী পৰিৱেশ পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰখা প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু ৰাজুৱে কৈছে চোৱা আৰু এইখিনিয়ে নহয় পৰিৱেশ পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰখাটো আমাৰ অতি জৰুৰী কিয় কাৰণ যদি পৰিৱেশ বিনষ্ট হয় আমি জীয়াই থাকিব পাৰিম জানো আমাৰ যদি গোটেই চাৰিওপিনে বায়ু প্ৰদূষণ হৈ যায় গোটেই চাৰিওপিনে লেতেৰা আমি কেনেকে জীয়াই থাকিম লগালগ আমাৰো বেমাৰ হ'ব আৰু আমি জীৱবিলাকৰ বেমাৰ ঘটি পেলাই মৃত্যু হৈ যাব তো গতিকে আমি আমাৰ পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত যদি পৰিৱেশ নাথাকে আমিবোৰো জীয়াই থাকিব নোৱাৰিম আৱৰ্জনাবোৰ য'ত ত'ত পেলোৱা প্লাষ্টিক ব্যৱহাৰ কৰা আদি কাৰণত পৰিৱেশ দূষিত হয় এতিয়া চোৱা পৰিৱেশ কিয় দূষিত হয় পৰিৱেশ দূষিত হোৱা কাৰণ কি মেইন কামটোৱে হৈছে আমি চিপছ খাই পেলাই পেকেটটো মাটিত পেলাই দিওঁ হয়নে হ'ল নে পৰিৱেশ দূষিত তো প্লাষ্টিকবোৰ আমি কি কৰো মাটিত পেলাই দিওঁ ক'ত পেলাব লাগে ডাষ্টবিনত পেলাব লাগে হয়নে তো এতিয়া আমি পৰিৱেশ দূষিত হোৱা মেইন কাৰণটোৱে হৈছে মানুহে মেক্সিমাম পৰিৱেশ দূষিত কৰি আছে যি খাই সব আৱৰ্জনা মাটিত পেলাই দিয়ে তাৰ পাছত নেক্সট কি কৈছে আৰু আমি প্লাষ্টিক ব্যৱহাৰ কৰি তাতে মাটিত পেলাই দিওঁ তো এনেকে পৰিৱেশ দূষিত হয় বন্ধুবোৰে ৰাজুৰ কথা শুনি গভীৰভাৱে ভাবিলে আৰু তাৰ পিছত সকলো বন্ধুৱে মিলি মাটিত পেলোৱা কাগজবোৰ সংগ্ৰহ কৰিলে তাৰ পাছত সিহঁতে ভৱিষ্যতেও পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ সিদ্ধান্ত ললে যেতিয়া ৰাজুৱে ইমানখিনি কথা কৈ দিলে তেতিয়া তাৰ বন্ধুবোৰে ভাবিছে হয় ই ঠিকেই কৈছে আমি কি কৰি আছো এয়া আমিচোন পৰিৱেশ দূষিত কৰি আছো ৰাজুৱে ঠিকে কৈছে তেতিয়া গোটেইকেইটা কি কৰিলে এই যে তলত কাগজৰ টুকুৰাবোৰ পেলাইছিলে সেইবোৰ বুটলি পেলাই সংগ্ৰহ কৰি লৈ আনিলে এতিয়া তাহাঁতে ডাষ্টবিনত পেলাই দিব এইবোৰ তো এতিয়া তাহাঁতে গোটেইকেইটা এতিয়া সিদ্ধান্ত ললে যে আমি আজিৰ পৰা পৰিৱেশ কেতিয়াও দূষিত নকৰো আমি সদায় কি কৰিম আৱৰ্জনাবোৰ আমি সদায় ডাষ্টবিনত পেলাম আমি এনেকে পৰিৱেশ লেতেৰা নকৰো তো সদায় তেওঁলোকে পৰিৱেশৰ সংৰক্ষণ কৰিব বুলি তেওঁলোকে সিদ্ধান্ত ললে আৰু ইমানতে আমাৰ প্ৰথমটো অনুচ্ছেদ শেষ তো এতিয়া দেখিলা তোমালোকে এনেকে এটা কাহিনী থাকিব অনুচ্ছেদ থাকিব আৰু এই অনুচ্ছেদটোৰ পৰা 5টা প্ৰশ্ন আহিব ভাবা 5টা প্ৰশ্ন সেই 5টাৰ যদি শুদ্ধ উত্তৰ দিব পাৰা লগালগ পাই গলা মাৰ্কস ডাইৰেক্ট কুৱেশ্যন আৰু সেই 5টা প্ৰশ্নৰ উত্তৰটো এই কাহিনীটোতে সোমাই থাকিব লাগিব তোমালোকৰ কাম কি হ'ব পৰীক্ষাত আমি ভালকে অনুচ্ছেদটো পঢ়িব লাগিব পঢ়ি পেলাই উত্তৰকেইটা চাব লাগিব ক'তনো উত্তৰটো সোমাই আছে আৰু যদি তুমি ভালকে মন পুতি পঢ়িছা তেনেহলে তুমি বাছি থাকিবই নালাগে উত্তৰটো ডাইৰেক্ট গম পাবা ও এইটো উত্তৰ এইটো হ'ব অপচন চাই কৈ দিবা চাবাচোন তোমালোকে এতিয়া পাৰিবানে নাই অপচন চাই উত্তৰ ক'বলৈ চোৱা প্ৰথমটো চোৱা কি কৈছে ৰাজু আৰু তেওঁৰ বন্ধুসকলে ক'ত খেলিবলৈ গৈছিলে অপচন চোৱা আৰু উত্তৰ দিয়া কমেন্ট সেকশনত স্কুলত বাগিচাত পথাৰত চহৰত তো চোৱা আমি যদি ভালকে মন দি পেলাই অনুচ্ছেদটো পঢ়ো তেনেহলে আমি উত্তৰটো লগালগ কৈ দিব পাৰিম এতিয়া কি হ'ব উত্তৰ মোক কমেন্ট সেকশনত জনোৱা ৰাজু আৰু তেওঁৰ বন্ধুসকলে ক'ত খেলিবলৈ গৈছিলে বাগিচাত যোনে যোনে উত্তৰ দিছা শুদ্ধ উত্তৰ দিছা ভেৰি গুড and next question চোৱা next questionত দিছে বন্ধুবোৰে গছৰ কি কৰিলে বন্ধুবোৰে গছবোৰক কি কৰিলে গছ ৰোপণ কৰিলে ফুল তুলিলে ডাল ভাঙিলে নে পানী ঢালিলে কি কৰিলে বন্ধুবোৰে গছ কেইজোপাৰ লগত কি কৰিছিলে
কি কৰিছিলে গছৰ ডালবোৰ ভাঙি পেলাইছিলে গছৰ ডালবোৰ ভাঙি পেলাইছিলে নেক্সট কুৱেশ্যন ৰাজুৱে বন্ধুসকলক কি শিকালে অৱশেষত ৰাজুৱে বন্ধুসকলক কি শিকালে যে পৰিৱেশ সংৰক্ষণ কৰিব লাগে পৰিৱেশ লেতেৰা কৰিব লাগে খেলিবলৈ নতুন ঠাই বিচাৰিব লাগে আমি গছবোৰ ভাঙি পেলাব লাগে কোনটো শিকালে ৰাজুৱে বন্ধুসকলক পৰিৱেশ সংৰক্ষণ কৰিবলৈ ক'লে পৰিৱেশ সংৰক্ষণ কৰিবলৈ শিকালে হয় নে নাই নেক্সট তাৰে আগতে আৰু এটা কুৱেশ্যন আছে এইটো চোৱা বন্ধুবোৰে এইটো 4 নম্বৰ কুৱেশ্যন এনেকুৱা টোটাল 5টা কুৱেশ্যন থাকে তোমালোকৰ বন্ধুবোৰে ৰাজুৰ কথা শুনি কি কৰিলে ডালবোৰ আকৌ ভাঙিলে কাগজবোৰ সংৰক্ষণ কৰি ডাষ্টবিনত পেলালে বাগিচাখন ধ্বংস কৰিলে কি হ'ব উত্তৰ ইয়াৰ আৰু এটা অপচন নেক্সট পেজত আছে অপচনটো মই তোমালোকক দেখাই আছো সো এইটো হৈছে খেলিবলৈ ললে অপচন ডি খেলিবলৈ ললে কি হ'ব কমেন্ট সেকশনত জনোৱা বন্ধুবোৰে ৰাজুৰ কথা শুনি কি কৰিলে কাগজবোৰ সংগ্ৰহ কৰিলে আৰু ডাষ্টবিনত পেলালে হয়নে অপচন কি হ'ব এই প্ৰশ্নটোৰ অপচন বি হ'ব তো তোমালোকৰ কেনেকে প্ৰতিটো প্ৰশ্নৰ সাপেক্ষে এনেকে 4টা গুল থাকিব ওএমআৰ শীটত ওএমআৰ শীট আমাৰ ইয়াতে শিকোৱা হ'ব ভিডিও আছে তোমালোকে চাই ল'ব পাৰিবা সো এতিয়া 4 নম্বৰ প্ৰশ্নটো কোনটো গুলত চিন দিবা ধৰি লোৱা ইয়াতে বি আছে তো বি টো তোমালোকে এনেকে গোল কৰি দিব লাগিব ধুনিয়াকে একদম বাহিৰ নোলোৱাকে গোল কৰি দিব লাগিব ব্ল্যাক বা ব্লু পেনেদি ওকে নেক্সট কুৱেশ্যন গছবোৰে কি কৰে গছবোৰৰ কাম কি হয় গছে আমাক অক্সিজেন দিয়ে আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে খাদ্য দিয়ে কাগজত সহায় কৰে নথিপত্ৰ সংৰক্ষণ কৰে কি হ'ব চোৱা গছে আমাক খাদ্যও দিয়ে এতিয়া তোমালোকৰ মনত প্ৰশ্ন হ'ব যে আমাক চোন অপচন এও হ'ব অপচন বিও হ'ব শুদ্ধটো কোনটো দিম আমি এতিয়া গছৰ পৰা আমি অক্সিজেনও পাও পৰিৱেশও পৰিষ্কাৰ কৰি ৰাখে গছৰ খাদ্যও দিয়ে অপচন শুদ্ধটো কোনটো হ'ব এতিয়া ইটো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক অলপ খেলিমেলি কৰিবলৈ দিব পাৰে এতিয়া চোৱা আমাক অনুচ্ছেদটো হয় অপচন বি টো শুদ্ধ কিন্তু আমাক অনুচ্ছেদটোত কৰবাত কৈছে নেকি উদ্ভিদৰ খাদ্যৰ কথা কৰবাত কৈছে নেকি খাদ্য শব্দটো কতো উচ্চাৰণে নাই কৰা কিন্তু গছে অক্সিজেন দিয়ে আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে এইখিনি কথা কিন্তু আমাক অনুচ্ছেদটোত কৈছে এইখিনি কথা আমাক অনুচ্ছেদটোত কৈছে তো আমি কি কৰিম আমাৰ অনুচ্ছেদত থকা উত্তৰটোহে আমি দিম গম পাইছা অনুচ্ছেদত থকা উত্তৰটোহে আমি দিম তো ইয়াৰ অপচন কি হ'ব 5ৰ অপচন কি হ'ব কমেন্ট সেকশনত জনোৱা আৰু যি সকলে পাৰিছা ভেৰি গুড 5ৰ অপচন এ হ'ব ভেৰি গুড সো মুভিং টু নেক্সট কুৱেশ্যন অনুচ্ছেদ 2 2 নম্বৰ অনুচ্ছেদটো চাম আমি ঠিক আছে তো প্ৰথম অনুচ্ছেদটো আমি পঢ়িলো তাত আমি 5টা প্ৰশ্ন পালো আৰু 5টাৰ আমি উত্তৰ দিব পাৰিছো হয়নে প্ৰত্যেকই কমেন্ট সেকশনত 5টা প্ৰশ্ন উত্তৰ দিছা নেক্সট অনুচ্ছেদটো চোৱা ইয়াতে কি কৈছে এদিন দীপ আৰু দীপালীৰ মাকে ক'লে এই দেওবাৰৰ দিনটোত ঘৰটো চাফা চিকুণ কৰা হ'ব এইটোতো আমাৰ মাও দিয়ে আমাৰ মা দেউতাও দিয়ে এইটো কাম দিয়ে নে নাই তোমালোকক দেওবাৰ আহিলে নে নাই লগাই দিলে কামত হয়নে ঠিক এনেকুৱা পৰিস্থিতি দীপ আৰু দীপালীৰ হৈছে মাকে কৈছে যে এইবাৰ যোনদিনা দেওবাৰ আহিব তহতে ঘৰটো চাফা কৰিব লাগিব তাৰ পাছত কি হৈছে চাওচোন দীপ আৰু দীপালীয়ে প্ৰথমতে অলপ অলসতা দেখুৱালে
আমি যেনেকে এলাহ কৰো মায়ে তেনেকে ক'লে এই হ'ল আৰু হয়নে তো তেনেকুৱা অৱস্থা দীপ আৰু দীপালীৰো হৈছে যেতিয়া মাকে ক'লে যে দেওবাৰ আহিলে তহঁতে ঘৰ চাফা কৰিব লাগিব দীপ আৰু দীপালীৰ আহি গ'ল এলাহ সৰি দীপ আৰু দীপালীৰ এতিয়া এলাহ জাগিলে সো এলাহত কি কৰিলে মানে কৰিম নকৰিম এনেকুৱা কৈছে আৰু কিন্তু এলাহ কৰিলেও তাহাঁতে ভাল ল'ৰা ছোৱালী হয়নে আমি যেনেকে ভাল আমি যেনেকে মাৰ কথা শুনো দেউতাৰ কথা শুনো তেনেকে তাহাঁতে দীপ আৰু দীপালীও ভাল ল'ৰা ছোৱালী তো যদিও এলাহ লাগিছে তথাপিও কিন্তু মাকে ক'লে যিহেতু নিজৰ ঘৰখন চাফা আৰু পৰিষ্কাৰ ৰখা খুবেই গুৰুত্বপূৰ্ণ যাৰ ঘৰ পৰিষ্কাৰ থাকে তাৰে চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ থাকে আৰু তাৰে ফলত স্বাস্থ্য ভালে থাকে যদিও এলাহ কৰিছিলে মাকে যিহেতু ক'লে যে নিজৰ ঘৰখন চাফা কৰি ৰখাটো নিজৰ কৰ্তব্য হয় হয়নে আৰু যাৰে ঘৰ দুৱাৰ লগতে চৌপাশটো চাফা হৈ থাকে তাৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয় চাবাচোন যোনবিলাক লেতেৰাকে থাকে চাৰিওপিনে লেতেৰা হৈ থাকে তাহাঁতৰ এনি টাইম জ্বৰ চৰ্দি কাহ হৈয়ে থাকে কিয় কাৰণ পৰিৱেশটো দূষিত হৈ থাকে তো এতিয়া দীপালী আৰু দীপক মাকে এইখিনি কথা ক'লে আৰু তাৰ পাছত কি কৰিলে দীপে লগালগ চাফা কৰিবলৈ লৈয়ে ল'লে চোৱা কিমান ভাল ল'ৰা ছোৱালী এবাৰতে মাকৰ কথা শুনিছে তেতিয়া দীপে কি কৰিলে প্ৰথমতে মেজখন মোহাৰি চাফা কৰি দিবলৈ ধৰিলে আৰু দীপালীয়ে ঘৰখনৰ চাৰিওপাশে থকা আৱৰ্জনা সংগ্ৰহ কৰিবলৈ ধৰিলে কোনে কি কাম কৰিছে চোৱা ভালদৰে চোৱা এইবিলাকৰ পৰাই প্ৰশ্ন আহে দীপে কি কৰিলে দীপে প্ৰথমতে যিখন মেজ আছিলে সেইখন ধুনীয়াকে মোহাৰি পেলাই চাফা কৰিলে আৰু দীপালীয়ে কি কৰিলে ঘৰৰ চৌপাশে যি যি আৱৰ্জনা পৰি আছে চব এটা এটাকৈ এনেকে বুটলিলে বুটলি সংগ্ৰহ কৰি আনি ডাষ্টবিনত পেলাই দিলে সিহঁতে পৰিষ্কাৰ কৰাৰ পাছত ঘৰখন ধুনীয়া হৈ পৰিলে কামবোৰ কৰি শেষ হোৱাৰ পিছত সিহঁত নিজকে আনন্দিত কৰিবলৈ অনুভৱ কৰিলে চোৱা তাহাঁতে যেতিয়া কি কৰিলে কামবোৰ কৰিলে শেষ কৰিলে তাৰ পাছত ঘৰখন ইমান ধুনীয়া লগা হৈছে ইমান ধুনীয়া চাফা হৈছে হয়নে সোমায়ে ভাল লগা হৈছে তাহাঁতৰ আৰু তাহাঁতৰ খুব আনন্দ বা আমি ইমানখিনি কৰিছো আমি আমাৰ কাৰণে আজি ঘৰটো ইমান ধুনীয়া চাফা লাগিছে তো তাহাঁতৰ মনত বহুত আনন্দ জন্মিলে তাৰ পাছত চোৱা মাকে শেষত ক'লে দৈনিক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শৃংখলা বজাই ৰাখিলে আমি সুখী আৰু স্বাস্থ্যৱান হৈ থাকিম চোৱা অকল যে আমি ৰবিবাৰে দেওবাৰে আমি যে ঘৰটো চাফা কৰিম এনেকুৱা নহয় মাকে কৈছে যে আমি সদায় আমি নিজৰ ঘৰখন চাফা কৰিব লাগে আমি ৰাতিপুৱা উঠিয়ে আমি ঘৰখন চাফা কৰিব লাগে তাৰ পাছত আমাৰ নিজৰ কামবোৰ কৰিব লাগে আৰু এনেকে থৈ দিলেহে আমি সদায় হ্যাপি হৈ থাকিম সদায় সুখী হৈ থাকিম যেতিয়া ৰুমটোত সোমাই সব নিজৰ জেগাত থকা দেখিবা কিতাপ নিজৰ জেগাত বিছনাত ধুনীয়া একদম বিছনা চাফা হৈ আছে তেতিয়া আমাৰ মানে হ্যাপি লাগে নে নাই আমাৰ মনটো ভালে থাকে পুৰা একদম ব্ৰেইনটো এক্টিভ থাকে আৰু তেতিয়া বেমাৰ আজাৰো নহয় একদম স্বাস্থ্যৱান হৈ থকা দেখা যায় তো এইখিনি কথা মাকে দীপ আৰু দীপালীক ক'লে দীপ আৰু দীপালীয়ে সিদ্ধান্ত ল'লে যে এতিয়া দেওবাৰৰ দিনটোত ছুটি পালে পৰিষ্কাৰ কৰা কামত ভাগ ল'ব এতিয়া দীপ আৰু দীপালী এনেতো স্কুলতে যায় ৰাতিপুৱা উঠিয়ে এতিয়া তাহাঁতে সিদ্ধান্ত লৈছে যে যোনদিনাই দেওবাৰ আহে সিদিনাই আমি ধুনীয়াকে ঘৰখন মাহঁতৰ লগত ধুনীয়াকে চাফা কৰিম তো তাহাঁতে এতিয়া সিদ্ধান্ত ল'লে তো এইটো আছিলে আমাৰ দ্বিতীয়টো অনুচ্ছেদ এতিয়া দ্বিতীয়টো অনুচ্ছেদৰ পৰা কি কি প্ৰশ্ন আছে আমি চাব লাগিব আৰু তাৰে উত্তৰ আমি দিব লাগিব চোৱা কোনে পৰিষ্কাৰ কৰা প্ৰস্তাৱটো দিছিলে দীপ আৰু দীপালীক ঘৰখন পৰিষ্কাৰ কৰি ৰখা প্ৰস্তাৱটো কোনে দিছিলে অপচন কি হ'ব ইয়াতে অপচন ডিটো হৈছে বন্ধুৱে কি হ'ব শিক্ষকে মাকে দেউতাকে বন্ধুৱে
অপশন বি হব মাকে তো একৰ অপশন কি হব 1ৰ অপশন বি হব আমি বি টো এনেকে ওএমআৰ চিটত গুল কৰিলো ওকে নেক্সট কুৱেশ্যন দীপে কি পৰিষ্কাৰ কৰিছিল এয়া মই কৈছিলো নহয় কুৱেশ্যন সুধিব পাৰে কোনে কি পৰিষ্কাৰ কৰিছিলে কোনে সুধিব পাৰে তো এতিয়া 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কোনটো হ'ব কমেন্ট সেকশনত জনোৱা মই 2 নম্বৰটোত 4টা অপশন দিছো দীপে মেজ পৰিষ্কাৰ কৰিছিলে ভেৰি গুড অপশন এ হ'ব অপশন এ হ'ব ঠিক আছে নেক্সট প্ৰশ্ন 3 নম্বৰ মেজ শব্দৰ অৰ্থ কি মেজ শব্দৰ অৰ্থ কি 3 নম্বৰত 4টা অপশন দিছো কি হ'ব মেজ শব্দৰ অৰ্থ কি So মেজ শব্দৰ অৰ্থ হৈছে টেবল আমি যে পঢ়ো তোমালোকে যে পঢ়া বিছনাত পঢ়া নে টেবুলত পঢ়া নিশ্চয় ভাল লৰা ছোৱালী যেহেতু টেবুলত পঢ়া তো এতিয়া ইয়াৰ অপশন কি হ'ব 3ৰ অপশন সি হ'ব নেক্সট কুৱেশ্যনত কি আছে সিহঁতে পৰিষ্কাৰ কৰি কি অনুভৱ কৰিছিলে যেতিয়া দীপ আৰু দীপালীয়ে চাফচিকুণ কৰিলে চাফচিকুণ কৰাৰ পাছত তাহাতে কেনেকুৱা অনুভৱ কৰিছিলে তো 4ৰ অপশন কি হ'ব অলহতা আনন্দ দুখ বেয়া বহুতে চাগে ইয়াৰ অপশনটো অলহতা দিবা যোনে ভালকে পঢ়া নাই কি আছিলে অলহতা কেতিয়া অনুভৱ কৰিছিলে যেতিয়া তেওঁলোকে কামটো কৰা নাছিলে মাকে কোৱাৰ লগে লগে অলপ অলহতা অনুভৱ কৰিছিলে কিন্তু ইয়াতে সুধিছে যে কামটো কৰি উঠি কেনেকুৱা অনুভৱ কৰিছে কৰি উঠি তেওঁলোকে আনন্দ অনুভৱ কৰিছিলে তো অপশন কি হ'ব অপশন বি ভেৰি গুড অপশন বি হ'ব এতিয়া নেক্সট প্ৰশ্ন চোৱা একেবাৰে এইটো 5 নম্বৰ দ্বিতীয় অনুচ্ছেদৰ শেষৰ প্ৰশ্ন এলাহ শব্দৰ সমাৰ্থক শব্দ কি হ'ব সমাৰ্থক মানে কি একে শব্দ ঠিক আছে এলাহ শব্দৰ সমাৰ্থক শব্দ কি হ'ব কামিলা অলস কষ্ট আনন্দ কামিলা মানে হৈছে কাম কৰা অলস মানে কি হয় এলাহ শব্দৰ সমাৰ্থক শব্দ হ'ব অলস ঠিক আছে তো এতিয়া 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি দিবা অপশন আমি দিম বি ওকে সো মই আশা কৰিছো তোমালোকে গোটেইকেইটা প্ৰশ্ন উত্তৰ কমেন্ট সেকশনত দিব পাৰিছা যোনে পাৰিছা ভেৰি গুড কংগ্ৰেটস আৰু এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব আৰু এনেকে আমি 25ৰ ভিতৰত 25 নম্বৰ উঠাবই লাগিব এয়া অনুচ্ছেদ আমি 2টা পঢ়িলো এনেকৈ 4টা অনুচ্ছেদ থাকিব তোমালোকৰ পেপাৰখনত ঠিক আছে আশা কৰিছো প্ৰত্যেকে বুজি পাইছা আৰু মই আকৌ এবাৰ কৈছো আমাৰ নতুন বেটচ এটা আহিবলৈ লৈছে তো যিসকলে বেটচটো লম বুলি ভাবিছা তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰিবা ইয়াতে আমি নতুন সিলেবাসৰ লগত গুটেইখিনি শিকাই দিম ইভিএস থাকিব পৰিবেশ বিজ্ঞান থাকিব তোমালোকৰ ম্যাথছ থাকিব দেন মেন্টাল এবিলিটি অৰ্থাৎ মানসিক দক্ষতা থাকিব আৰু লগতে অসমীয়া ভাষা জ্ঞান থাকিব তো গতিকে সকলোকে অনুৰোধ জনাইছো যে যোনে ক্লাস কৰিব বিচাৰিছা তেনেহলে তলৰ নাম্বাৰটোত যোগাযোগ কৰিবা আৰু সকলোকে বেষ্ট উইচেছ থাকিলে সকলোৱে ভালদৰে পঢ়ি থাকা পৰীক্ষাত মুঠতে সিলেক্ট হ'বই লাগিব সো ইমানতে আমি ভিডিওটো ক্লাসটো সামৰিছো প্ৰত্যেককে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ